ভগৱান হনুমান হৈছে কলিযুগৰ অৱতাৰ লোৱা একমাত্ৰ ঈশ্বৰ যি পৃথিৱীত এতিয়াও বিদ্যমান। বজৰং বলীক ভোলেনাথৰ অৱতাৰ আৰু শ্ৰীৰামৰ ভক্ত বুলি কোৱা হয়। শ্ৰীৰামৰ প্ৰতি একচেটিয়া ভক্তি, প্ৰবৃত্তিগত অনুভূতি, মাতৃ সীতাক বিচাৰি উলিওৱাৰ সংগ্ৰাম, লক্ষ্যত মনোনিৱেশ, লংকালৈ অগ্নিস্নান আৰু ষোড়শ দানৱৰ পৰা চতুৰতা আদি হনুমানৰ এনে গুণ যি প্ৰতিজন ব্যক্তিৰ মাজত থাকিব লাগে। হনুমানৰ এই গুণবোৰক সফলতাৰ সূত্ৰ বুলিব পাৰি। সফলতা লাভ কৰিবলৈ হনুমানৰ এই গুণবোৰ গ্ৰহণ কৰক। নম্বৰ 1, শৰীৰ সক্ৰিয় আৰু মনক নিষ্ক্ৰিয় কৰি ৰাখক। সফলতাৰ প্ৰথম পদক্ষেপ হ'ল ক্ৰীড়াকলাপ। সেইবাবেই এজন সক্ৰিয় হ'ব লাগে, কিন্তু শৰীৰটো সক্ৰিয় আৰু মনটো নিষ্ক্ৰিয় কৰি ৰাখক। কাৰণ মনটোক শান্ত কৰি ৰখাৰ পিছতহে জীৱনৰ বহু সমস্যাৰ পৰা মুক্ত হৈ নিজৰ লক্ষ্য বা একাগ্ৰতাৰ দিশে আগবাঢ়িব পাৰি। হনুমানেও লংকালৈ যোৱাৰ আগতে এনে কামেই কৰিছিল। নম্বৰ 2, সজাগ সংগ্ৰামৰ সফলতা। লক্ষ্যৰ প্ৰতি সচেতন হ'লেহে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। হনুমানেও লংকালৈ যাওঁতে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল, কিন্তু নিজৰ নিৰ্দিষ্ট লক্ষ্যৰ প্ৰতি সজাগ হৈ থাকি বিলাসিতাৰ সুবিধা থকা মেনাক পৰ্বতটো চুইয়েই আগবাঢ়ি গ'ল। নম্বৰ 3, চতুৰতা প্ৰয়োজনীয়। আমিও হনুমানৰ পৰাই চতুৰ হ'বলৈ শিকোঁ। সাগৰ পাৰ হৈ থাকোঁতে যেতিয়া ষোড়শ দানৱে তেওঁক খাব বিচাৰিছিল, তেতিয়া হনুমানে কৌশলেৰে তেওঁ শৰীৰৰ আকাৰ বৃদ্ধি কৰি হঠাতে কমাই দিলে। এইদৰেই সূৰ্যাৰ মুখত প্ৰৱেশ কৰাৰ পিছত চতুৰতাৰে ওলাই আহিল। এই চতুৰতাত সূৰ্যাও সন্তুষ্ট হৈ তেওঁক এৰি থৈ গ'ল। নম্বৰ 4, প্ৰতিজন ব্যক্তিৰ নম্ৰ স্বভাৱ থাকিব লাগিব। বিশেষকৈ সফলতা লাভৰ বাবে এই গুণটো অতি গুৰুত্বপূৰ্ণ। শক্তিশালী হনুমানৰ ৰূপে আমাক শিকাইছে যে শক্তিশালী বা ডাঙৰ হোৱাটোৱেই সকলো নহয়, কিন্তু নম্ৰ হ'লেহে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। নম্বৰ 5, ভক্তিৰ গুণ। বুদ্ধি আৰু যুক্তি কেৱল ইয়াৰ সুবিধা থকা পৰিসৰলৈকেহে, কিন্তু ভকতে মনক সবল কৰি তোলে। বহু গুণৰ ভিতৰত ভক্তি হনুমানৰ শ্ৰেষ্ঠ গুণ। হনুমান তেওঁৰ ভক্তিৰ বলত শ্ৰীৰামৰ প্ৰিয় ভকত হৈছিল। প্ৰতিজন ব্যক্তিৰ ভক্তিৰ গুণ থাকিব লাগিব, কাৰণ ভক্তিৰ অভাৱত বিশ্বাসৰ প্ৰভাৱ পৰে আৰু বিশ্বাসৰ প্ৰভাৱ পৰাৰ লগে লগে আত্মবিশ্বাস দুৰ্বল হ'বলৈ আৰম্ভ কৰে।